ৰিধি কি কৰিছা? কি ভাবি আছানো তুমি? তোৰ সেইকেইডাল চুলি ষ্ট্ৰেট নকৰিলেও হ'ব। চবেই কৰিলে বুলি তইও কৰিবি নেকি? আন দেউতাৰ দৰে তোৰ দেউতা চৰকাৰী চাকৰিয়াল নহয় কিবা তোক লাগ বুলিলে 1000 টকা দিবলৈ। মা দেউতাৰ কথাও অলপ ভাবিবি। তোক কেনেকৈ পঢ়ুৱাইছে শুনুৱাইছে, তেনেকুৱা অবুজন হ'লে কেনেকৈ হ'ব আকৌ। হ'ব মা, নালাগে দিয়া। সকলো ছোৱালীকে কওঁ, মা দেউতাক কম দেখুৱাই কেতিয়াও কথা নকবা। কাৰণ মা দেউতাই তোমালোকক এটা সুন্দৰ জীৱন দিছে। তাতকৈ কি লাগে? মা দেউতাক সদায় সন্মান কৰিবা। মা দেউতা আমাৰ বাবে ভগৱান। ধন্যবাদ। মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা।